উন্নয়ন আৰু বিকাশৰ যাত্ৰাক আৰু অধিক শক্তিশালী কৰি আজি আমি যোৰহাট জিলাৰ বাবে 3টা প্ৰকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ প্ৰয়াস আৰু প্ৰচেষ্টাত আজি অসমৰ চুকে কোণে বিকাশৰ এক নতুন আন্দোলন আৰম্ভ হৈছে। এই আন্দোলনৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি চিনামাৰা চাহ বাগিচাত ক'বলৈ গ'লে অত্যন্ত ষ্টেট অফ আৰ্ট আৰু সুন্দৰ টেকনলজি আৰু প্ৰদৰ্শনৰ মাজেৰে 20 কোটি টকা ব্যয় কৰি এটা সন্মিলন কক্ষ অলপ আগতে উদ্বোধন কৰিছোঁ। 120খন আসনযুক্ত এই সম্বলিত সভাকক্ষটোৱে আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাটৰ ৰাইজক যিকোনো সভা অনুষ্ঠিত কৰাত সুবিধা প্ৰদান কৰিব। এই সন্মিলন কক্ষটোতে 300 লোকে একেলগে বহি বিভিন্ন প্ৰশিক্ষণ লোৱাৰো সুবিধা কৰি দিয়া হৈছে। 7টাকৈ সুন্দৰ এক প্ৰকাৰ ক'ব গ'লে ৰাতি থাকিব পৰা কোঠাই আমাৰ এই সন্মিলন কেন্দ্ৰটোক এটা পৰ্যটকৰ বাবেও আকৰ্ষণীয় কেন্দ্ৰ কৰি গঢ়ি তুলিব। আপোনালোক সকলোৱে জানে যে চিনামাৰাতে আমি যোৰহাট জিলাৰ আয়ুক্তৰ নতুন কাৰ্যালয়ো নিৰ্মাণ কৰি আছোঁ। প্ৰায় 50% কাম সম্পূৰ্ণ হৈছে। 2026 চনৰ আৰম্ভণিতে আটক ধুনীয়াকৈ যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ো নিৰ্মাণ হৈ উঠিব। আজি ৰাজ্যৰ পৰিবহণ বিভাগৰ বা পৰিবহণ দিশৰ ক্ষেত্ৰতো আজি আমি এটা নতুন পদক্ষেপ ল'বলৈ সক্ষম হৈছোঁ। স্পেইনৰ পৰা অহা এটা বিদেশী বিনিয়োগৰ জৰিয়তে আজি আমি যোৰহাটত এটা স্বয়ংক্ৰিয় যান বাহন পৰীক্ষা কেন্দ্ৰ মুকলি কৰিছোঁ। এপ্লাছ ITVৰ নামৰ স্পেইনিছ কোম্পানীটোৱে এটা অত্যন্ত আটকধুনীয়া যান বাহন পৰীক্ষা কেন্দ্ৰ ৰাজ্যিক পৰিবহণ নিগমৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে স্থাপন কৰিছে। ইয়াৰ ফলত শিৱসাগৰ, গোলাঘাট, চৰাইদেউ এই 4খন জিলাৰ মটৰ গাড়ীসমূহ আমি যোৰহাটক সন্নিৱিষ্ট কৰি আমি ফিটনেছ পৰীক্ষা কৰিব পাৰিম আৰু কেইবাজনো আমাৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ পথো বিচাৰি পাব। আজি যোৰহাটত বহু প্ৰত্যাশিত দ্বিতীয়খন উৰণীয়া সেতু মুকলি কৰাৰ আমাৰ সৌভাগ্য হ'ল। যোৰহাটত আধাৰশিলা স্থাপন কৰা আৰু যোৰহাটত দ্বিতীয়খন উৰণীয়া সেতু উদ্বোধন কৰা মোৰ বাবে আৰু আমাৰ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। যোৰহাট নগৰত আমি আৰম্ভ কৰা কেইবাটাও উন্নয়নমূলক কামে ইতিমধ্যে যোৰহাট নগৰখনক এক বিকাশৰ নতুন দিগন্তলৈ লৈ গৈছে। আমি আৰম্ভ কৰা আৰু উদ্বোধন কৰা প্ৰথমখন উৰণীয়া সেতুৰ ব্যৱহাৰ আৰু ইয়াৰ উপযোগিতা আজি সৰ্বজন গ্ৰহণযোগ্য। ইয়াৰ লগতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত আজি আমি 78 কোটি টকাৰে নিৰ্মাণ কৰি ওলোৱা উৰণীয়া সেতুখনে যোৰহাটৰ আৰু এটা ডাঙৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হ'ব। যোৰহাট জিলাত আমি 1300 কোটি টকাৰ উন্নয়নমূলক কাম হাতত লৈছিলোঁ। যোৰহাটৰ ৰাইজৰ বাবে কেইটামান দিন আগতে আমি পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। ভোগদৈ নদীৰ পাৰত থকা লিগেচি ৱেষ্ট পৰিষ্কাৰ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু এই গোটেইবোৰ আঁচনি আজি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিনামাৰাত থকা উৰণীয়া ৰেল গেটটোৱে আমাৰ যোৰহাটৰ জনসাধাৰণৰ ট্ৰান্সপৰ্টেশ্যন বটলনেক এটা সৃষ্টি কৰি আহিছিলে। আজি মই আশা কৰোঁ
যে অতি কম দিনৰ ভিতৰতে যোৰহাট মৰিয়নি পথত চিনামাৰা ৰেল গেটৰ ওপৰত 545 মিটাৰৰ যি উৰণ সেতু, সেই উৰণ সেতু আমি এই বছৰৰ শেষত নহলে 26 চনৰ আগভাগতে আমি উদ্বোধন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিশেষ প্ৰচেষ্টাত আমি যোৰহাটত আৰম্ভ কৰা ভোগদৈ দলং সংযোগী আমাৰ যিখন নতুন উৰণীয়া সেতু, সেই উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো তীব্ৰ গতিত আগবাঢ়িছে। এই উৰণীয়া সেতুখনো আমি 2026 চনৰ মাৰ্চ মাহৰ আগতে ইয়াৰো নিৰ্মাণ আমি সম্পূৰ্ণ কৰি যোৰহাটৰ ৰাইজক উপহাৰ দিম। শ্ৰদ্ধাৰ ৰাইজ, যোৰহাটৰ জেল অকল যোৰহাটৰ বাবে নহয়, অসমৰ স্বাধীনতা সংগ্ৰামৰ এক স্বৰ্ণীল ইতিহাস এই যোৰহাট জেলত সন্নিৱিষ্ট হৈ আছে। অসমৰ স্বাধীনতা আন্দোলনৰ কেইবাজানো মহিৰুহে যোৰহাট জেলতে যোৰহাট কাৰাগাৰতে তেওঁলোকক ব্ৰিটিছে নিক্ষেপ কৰিছিল আৰু এই কাৰাগাৰৰ পৰাই তেওঁলোকে এখন স্বাধীন ভাৰত, বিকশিত অসমৰ সপোন দেখিছিল। শ্বহীদ কুশল কোঁৱৰে দেশ মাতৃৰ বাবে হাঁহি মুখে এই কাৰাগাৰতেই নিজৰ জীৱন জাতি আৰু জননীৰ বাবে আত্ম উৎসৰ্গা কৰিছিল। এই জেলৰ এক বিশেষ গুৰুত্ব আৰু এই জেলৰ লগত জড়িত আটাইবোৰ ঐতিহাসিক কাহিনীক আমি সমগ্ৰ দেশৰ মানচিত্ৰত বা সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰতিষ্ঠা কৰাৰ বহুদিন আগতে প্ৰয়োজন আছিল। মুখ্যমন্ত্ৰী দায়িত্ব লৈয়ে 2021 চনত গুৱাহাটীত মই প্ৰদান কৰা স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণতে যোৰহাট জেলত আমি এক ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ উদ্যান হিচাপে নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছিলোঁ। প্ৰায় 200 বিঘা মাটিত 180 কোটি টকাৰে নিৰ্মাণ হৈ থকা এই যোৰহাট কাৰাগাৰৰ সন্মুখত আমি নিৰ্মাণ কৰা ফ্ৰীডম মেমৰিয়েল মিউজিয়াম আৰু উদ্যানো আমি 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে উদ্বোধন কৰি যোৰহাটৰ ৰাইজৰ বাবে, অসমৰ ৰাইজৰ বাবে আমি আগবঢ়াই দিম। কুশল কোঁৱৰে যি ফাঁচী কাঠত উঠি নিজৰ প্ৰাণ জাতিৰ বাবে আত্ম উৎসৰ্গা কৰিছিল, সেই হেঙিং পইণ্ট ৰাইজে এতিয়া উদ্যানখনৰ অংশ হিচাপে পৰ্যবেক্ষণ কৰিব পাৰিব আৰু আন আন স্বাধীনতা সংগ্ৰামী থকা চেলসমূহো তেখেতসকলে নিজে প্ৰত্যক্ষ কৰিব পাৰিব। আনবান আৰু নিকোবৰ দ্বীপপুঞ্জত যি ধৰণে স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক জীৱন্ত ৰূপ দিয়া হৈছে, তাৰে এক অনুৰূপ প্ৰচেষ্টাৰে আজি আমি যোৰহাটৰ কাৰাগাৰকো 180 কোটি টকাৰে আমি নিৰ্মাণ কৰি যোৰহাটৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিবৰ বাবে আমি নিৰবিচ্ছিন্নভাৱে কাম কৰিছোঁ। যোৰহাট আৰু গোলাঘাট জিলাক সামৰি আমি কেইবাটাও গুৰুত্বপূৰ্ণ পথ আমি সম্পূৰ্ণ কৰাৰ পথত আজি আগবাঢ়িছোঁ। যোৰহাট আৰু গোলাঘাট জিলাৰ সংযোগী 32 কিলোমিটাৰ কমাৰবন্ধা পথৰ উন্নতিকৰণৰ ইতিমধ্যে এটা অংশৰ কাম সম্পূৰ্ণ হৈছে 16.71 কিলোমিটাৰ আৰু প্ৰথম অংশৰ 15 কিলোমিটাৰ পথৰো নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। যোৰহাট তিতাবৰ বৰহলাটো অসমমালা আঁচনিৰ অধীনত আমি পথ নতুনকৈ সজাই তোলাৰ সংকল্প বিকাশৰ যাত্ৰাৰ সময়ত গ্ৰহণ কৰিছিলোঁ। সেই 37 কিলোমিটাৰ পথৰ নিৰ্মাণৰ কামো আজি দ্ৰুত গতিত চলি আছে আৰু ৰাইজে তাক প্ৰত্যক্ষ কৰিছে। যোৰহাটৰ আন এক ঐতিহ্য ধোদৰ আলিৰ কাকডোঙা দলঙৰ পৰা নকছাৰীলৈ আৰু 36 কিলোমিটাৰ পথ নিৰ্মাণৰ কামো আমি তীব্ৰ গতিত চলাই আছো আৰু এই বছৰৰ ভিতৰতে আমি ইয়াকো সম্পূৰ্ণ কৰিবলৈ সন্মুখীন হ'ম। যোৰহাটৰ ঐতিহাসিক ক্লাব ৰোডকো আমি অনন্য ধৰণে সুন্দৰ ধৰণে নিৰ্মাণ কৰি আন এক নতুন কীৰ্তি যোৰহাটৰ বাবে আমি নিৰ্মাণ কৰাৰ বাবে
আমি প্ৰচেষ্টা কৰি আহিছোঁ। যোৰহাট জিলাৰ ভোগদৈ নদীৰ ওপৰৰ এজাবনী ঘাটত 67.52 মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙৰ কামো আজি তীব্ৰ গতিত চলি আছে। বৰভেটি পথৰ পৰা আৰম্ভ কৰি যোৰহাট মৰিয়নি তিতাবৰ টিয়কৰ সৰু ডাঙৰ বহুকেইটা ৰাস্তা নিৰ্মাণ কৰি আজি আমি জিলাখনক এক নতুন দিগন্তলৈ লৈ গৈছোঁ। লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি আৰু যোৰহাটৰ ঐতিহাসিক কাৰাগাৰৰ ৰূপান্তৰে যোৰহাটক ভাৰত আৰু ৰাজ্যৰ বিকাশৰ বুৰঞ্জীক এক নতুন ধৰণে স্থান খোদিত কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত চাৰিওফালে এক উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীত যদি উৰণীয়া সেতু নিৰ্মাণ হৈছে, সমান্তৰালভাৱে যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, শিলচৰতো আজি উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। বৰাক নদীৰ ওপৰত 6খন যদি দলঙৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতো প্ৰত্যেকখন জিলাক সংযোগ কৰি উত্তৰ আৰু দক্ষিণৰ মাজত সংযোগ স্থাপন কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। নুমলীগড় আৰু গহপুৰৰ মাজত টানেল, কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ উৰণীয়া সেতু আৰু প্ৰত্যেকখন জিলাত বিশ্ববিদ্যালয় স্থাপন কৰাৰ দৰে মহতো মহীয়ান প্ৰচেষ্টাই আজি আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এখন সৰ্বোচ্চ আৰু উচ্চ শিখৰৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে। বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা লৈছিলোঁ। এপ্ৰিল মাহৰ ভিতৰতে যোৰহাট JB কলেজৰ বিশ্ববিদ্যালয় নহয়, নতুন উপাচাৰ্যয়ো কামত যোগদান কৰি যোৰহাটৰ JB মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ আগুৱাই লৈ যাব। যোৰহাট মহিলা বিশ্ববিদ্যালয়ক শক্তিশালী ৰূপত আন্তঃগাঁথনি নিৰ্মাণ আৰু ৰাজ্যৰ চাৰিওফালে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক 8 কোটি টকাকৈ আগবঢ়াই ডন বস্কো ছেইণ্ট মেৰিজৰ সমকক্ষলৈ লৈ যোৱাৰ প্ৰয়াসে আজি আমাৰ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা সৃষ্টি কৰি আজি অসমে বহুদিনৰ মূৰত নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়ি যাবলৈ প্ৰচেষ্টা কৰিছে। এডভান্টেজ অসমৰ দৰে শীৰ্ষ বিনিয়োগ সন্মিলনলৈ ভাৰতবৰ্ষ আৰু বিশ্বৰ বৰেণ্য উদ্যোগপতিসকল আগবাঢ়ি আহিছে আৰু অসমত 5,35,000 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ, কোকৰাঝাৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট